নমস্কাৰ পুনৰ আনন্দ ভিডিঅ'লৈ স্বাগতম আমি ক্লাছ 6 ৰ তোমালোকৰ যিখন মেথছ আছিল গণিতৰ আমি 3 নম্বৰ চেপ্টাৰটো আলোচনা কৰিছিলো ইয়াৰ আগৰ ভিডিঅ'ত মই 3.2 লে আলোচনা কৰিছো তো এইটো ভিডিঅ'ত আমি 3.3 যেটো অনুশীলনী আছে বা কৰি চাৱা আছে তোমালোকৰ হেতু আলোচনা কৰিম তো এটা সহজে হয় সংখ্যাৰ যোগফল উলিওৱা হয় আমাক অংক দিছে ইয়াতে তো সংখ্যাৰ যোগফল উলিওৱা সংখ্যাৰ জাতুৰ যিবিলাক অংক আছে সহজ হয় মই ধুনিয়াকৈ কৈ দিছো চাবা হা এটা প্ৰথমটো যেটো আমাৰ 3.3 আছে 3.3 প্ৰথম যেটো প্ৰশ্ন আছে ও এক নম্বৰ প্ৰশ্ন হেতুত কি কৈছে এক নম্বৰ প্ৰশ্নটোত যে অন্য পাঁচটা সংখ্যা লিখা যাৰ অংকৰ যোগফল 12 হয় তো এটো কোনটো প্ৰশ্নৰ পৰা দিছে কোনটোৰ পৰা ৰেফাৰেন্স কৰি দিছে সেই প্ৰশ্নটোৰ আগত যেটা লিখা আছে ইয়াতে কি লিখা আছে যে 6 + 6 12 বা এনেকৈ লিখিছে 2 + 8 + 2 কিমান লিখা আছে 12 লিখা আছে এনেকৈ এটা যোগ কৰিলে আমি কিমান পাও 12 পাও এটা এক নম্বৰ প্ৰশ্নটো কি কৈছে তোমালোকৰ যে পাঁচটা সংখ্যা লিখিব দিছে যিকিটাৰ যোগফল কি হয় কয় সেই পাঁচটা সংখ্যাৰ যোগফল 12 হয় হেতু উলিয়াব দিছে এটা কেনেকৈ কৰিম চোৱা একদম সহজ আমি যে প্ৰথমতে আমি লিখিলো 3 যোগ কি লিখিলো 4 লিখিলো ধৰা হল 3 4 কিমান হল 7 হল 7 ৰ লগত আমি ধৰা হল আকৌ একটা যোগ কৰিলো 7 একা কিমান হল 8 হল 8 ৰ লগত ধৰা হল আমি কি যোগ কৰিলো 2 যোগ কৰিলো 8 2 কিমান হল 10 হল আকৌ 10 ৰ লগত আমি যোগ কৰিম কি 2 10 2 কিমান হল গল 12 গতিকে পাঁচটা সংখ্যা পাই গলো সেই পাঁচটা সংখ্যা প্ৰত্যেকটোৰ যোগফল আমি কিমান পালো এতিয়া যোগফলটো 12 পালো তো এক নম্বৰ প্ৰশ্নটো হৈ গল আমাৰ দুই নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি যাৰ অংক দুটাৰ যোগফল কি হয় 12 হয় এতিয়া আমি যিবিলাক অংক লিখিছো এইবিলাক এটা অংক বিশিষ্ট সংখ্যা হয় এটা অংক বিশিষ্ট এইবিলাক অংক এতিয়া আমাক কৈছে দুটা অংক বিশিষ্ট সংখ্যা জানো কেনেকুৱা ধৰণৰ যেনেকুৱা 10 এটা দুটা অংক বিশিষ্ট সংখ্যা বা 25 এটা দুটা অংক বিশিষ্ট সংখ্যা তো আমাক কৈছে যে এনেকুৱা সংখ্যা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব যাৰ অংক দুটাৰ যোগফল কি হয় 12 হয় এটা অংক বুলি কতে ইয়াতে কি হ'ব 2 আৰু 5 হ'ব তো 2 + 5 আমি কিমান পাইছো ইয়াতে 7 হে পাইছো কিন্তু আমাক উলিয়াব দিছে কি যে এই দুটাৰ যোগফলটো 12 হ'ব লাগিব আৰু হেতু আটাইতকৈ ডাঙৰ সংখ্যা হ'ব লাগিব দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আমি জানো যে কি দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় আমাৰ 99 হয় তো আমি 99 যদি আমি চাও তে ইয়াতে দুটা অংক আছে 9 আৰু 9 তো আমি 9 আৰু 9 যোগ কৰিলে কিমান হ'ব 9 + 9 18 হ'ব কিন্তু আমাক উলিয়াব দিছে কি যে 9 + 9 কিমান হ'ব লাগিব সৰি দুটা অংক দুটা যোগফলটো কিমান হ'ব লাগিব 12 হ'ব লাগিব এটা 12 কি আছে 99 টো নহয় 99 কৈ সৰু কি আছে 98 9 এটা কিমান হ'ব 17 হ'ব হেতু নহয় তো তেনেকৈ যদি চাও আমি একদম লাষ্টত কিমান পাম 93 এটা পাম তো 93 টো আমাৰ কি হ'ব যে এইটো সংখ্যাৰ যদি আমি অংক দুটা যোগ কৰো 9 + 3 আমি কিমান পাম 12 পাম গতিকে আমাৰ যেটো প্ৰশ্নটো দিছিলে প্ৰশ্নটো কি দিছিলে যে দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা যেটোৰ যোগফল কি হয় 12 হয় অংকৰ দুটাৰ যোগফল গতিকে আমি পাই গলো হেতু কি হ'ব 93 এনসাৰটো আৰু তাৰ অংক দুটা কি 9 আৰু 3 হেতু যোগ কৰিলে আমি কিমান পাইছো 12 পাইছো হৈ গল নেক্সট 3 নম্বৰ প্ৰশ্নটো খালি ঠাই পূৰণ কৰা দিছে তো মই খালি ঠাই পূৰণ কৰি ধুনিয়াকৈ কৰি দিছো চাবা এই 3 নম্বৰটো আমাৰ খালি ঠাই পূৰণ কৰা দিছে যে কি 16 দিয়া আছে আৰু এটা সংখ্যা দিয়া নাই তো তিনিটা অংক বিশিষ্ট সংখ্যা এটা দিছে যাৰ যোগফলটো কিমান আছে অংকবোৰৰ যোগফল 13 হ'ব লাগিব এতিয়া আমি 16 আৰু এটো কি সংখ্যা লগ কৰিলে ইয়াৰ যোগফলটো 13 হ'ব এটো উলিয়ালে হ'ল একদম ইজি তে 6 এক কিমান হয় 7 7 ৰ লগত আমি কি যোগ কৰিলে 13 পাম 7 6 যেটো 13 গতিকে এটো উত্তৰ কি হ'ব আমাৰ 6 হৈ গল নেক্সট 2 নম্বৰটো কৈছে চাৰিটা অংক বিশিষ্ট সংখ্যা 2 দিয়া আছে মাজৰটো দিয়া নাই 7 আৰু 5 দিয়া আছে এই অংককেইটাৰ যোগফলটো কিমান হ'ব 17 হ'ব বুলি কৈছে গতিকে যোগ কৰা আমি 2 এ 7 কিমান হল 9 হল 9 ৰ পাছে কিমান 14 এটা 14 ৰ লগত আৰু কি যোগ কৰিলে 17 হ'ব 3 গতিকে আমাৰ উত্তৰটো কিমান হৈ যাব এতিয়া 3 আকৌ নেক্সট 3 নম্বৰটো চোৱা পাঁচটা অংক বিশিষ্ট সংখ্যা লিখিব দিছে আৰু যোগফলটো কিমান হ'ব 30 হ'ব এতিয়া পাঁচটা অংক দিছে আমাৰ এটা দুটা তিনটা চাৰিটা দিয়া আছে আগৰটো দিয়া নাই তো আমি এইকেইটা যোগ কৰি চাম যোগ কৰি হেৰিৰ লগত কি যোগ কৰিলে 30 হ'ব হেতু লিখিলে হৈ যাব ইয়াতে তো যোগ কৰা 9 4 কিমান হল 13 13 6 কিমান হল 19 আৰু 19 5 কিমান হল 24 এটা 24 ৰ লগত কি যোগ কৰিলে 30 হ'ব 24 ৰ লগত 6 যোগ কৰিলে যেটো 30 হ'ব গতিকে আমি উত্তৰটো কি লিখিম এতিয়া 6 হৈ গল নেক্সট 4 নম্বৰটো চোৱা 5 দিছে মাজৰটো দিয়া নাই 6 দিছে আকৌ এটো দিয়া নাই 30 আৰু 3 আৰু 8 দিছে আৰু কৈছে যে কি সংখ্যা কেইটাৰ যোগফলটো কি হ'ব 31 হ'ব বুলি কৈছে তো আৰু কৈছে এনে 6টা অংক বিশিষ্ট সংখ্যা কিমান উলিয়াব পাৰিবা চেষ্টা কৰিছন বুলি কৈছে তাৰমানে এইটোৰ বাহিৰে আৰু কি আমি এতিয়া এটা অংক উত্তৰ ওলাইছো সেইটো উত্তৰ বাহিৰে আৰু কিবা ওলাই নেকি হেতু চাব দিছে 31 হ'ব লাগিব যোগফলটো তো প্ৰথমতে আমি যিকিটা দিয়া আছে সেইকিটা যোগ কৰি চাও তো 5 6 যোগ কৰিলে কিমান হ'ব 6 5 11 11 3 কিমান 14 আৰু 14 8 কিমান হল 14 8 আমাৰ 24 সৰি 22 তো 14 আছে 22 হৈ গল এতিয়া 5 6 11 11 3 14 14 8 কিমান হল 22 এটা 22 ৰ লগত আৰু কি যোগ কৰিলে 31 হ'ব 22 ৰ লগত যেহেতু আৰু 9 যোগ কৰিলে আমাৰ কি হ'ব 31 হ'ব এতিয়া ইয়াতে দুটা অংক লিখিলে হল যিটোৰ যোগফল কিমান হ'ব 9 হ'ব তো কি কি লিখিব পাৰো আমি এক যদি আমি ইয়াতে 1 লিখি দিও তেনহলে এটো কি হ'ব 8 একে 8 9 হ'ব তো আৰু কৈছে কি ইয়াতকে বাহিৰে আৰু বেলেগ কিবা ওলাব পাৰো নেকি তো হয় পাৰিম আমি কি পাৰিম যে 1 আৰু 8 টো চেঞ্জ কৰি বেলেগ লিখিলেও হ'ব যদি 1 আৰু 8 ৰ সলনি আমি কি লিখি দিও ইয়াতে
2 লিখি 2 একৰ সলনি তেনেহ'লে এটা কিমান লিখিব লাগিব 7 লিখিব লাগিব 2 এ 7 এ কিমান হ'ব 9 হ'ব আকৌ যদি 2 সলনি 2 নিলিখি আমি 3 লিখো তেনেহ'লে এটা কিমান লিখিব লাগিব 3 এ 6 এ 9 3 সলনি আমি 4 লিখো 4 সলনি কি এটা ইয়াতে কি লিখিব লাগিব 5 4 এ 5 9 এনেকৈ যোগফল যিকিটা 9 হয় তো সেই যোগফল কিটা লিখিলে হৈ যাব 4 লিখিলে 5 লিখিব লাগিব হয় যদি ইয়াতে 5 লিখো এটা কি হ'ব 4 হ'ব আকৌ যদি ইয়াতে 6 লিখো আমি ইয়াতে কি লিখিব লাগিব 3 এটা যদি 7 লিখো আমি কি লিখিব লাগিব ইয়াতে 2 আৰু যদি ইয়াতে 8 লিখো ইয়াতে কি লিখিম 1 লিখিম তো আমি এনেকৈ কিমানটা পাম 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা অংক পাই যাম এনেকুৱা 8টা সংখ্যা বেলেগ বেলেগ সংখ্যা পাম তো আমাক এইটোৱে লিখিব দিছে প্ৰথমতে তোমালোকে 1 8 লিখিলেও হ'ব বা 7 2 লিখিলেও হ'ব 8 1 লিখিলেও হ'ব ইয়াতে 2 7 লিখিলেও হ'ব 3 6 লিখিলেও হ'ব 4 5 লিখিলেও হ'ব 5 4 লিখিলেও হ'ব আৰু 6 আৰু 3 লিখিলেও হ'ব তাৰমানে যোগফলটো জাস্ট 9 হলেই হ'ল কাৰণ আমাৰ গোটেইকেইটা অংকৰ যোগফল কিমান দিছে 31 হ'ব লাগিব বুলি কৈছে গতিকে এইটো যোগ কৰিলে আমি 31 পালেই হ'ল তো 3 নম্বৰ খালি ঠাইবোৰ এটা হৈ গ'ল এবাৰ নেক্সট 4 নম্বৰ প্ৰশ্নটো কি দিছে চাই লওঁ সেইটো আলোচনা কৰিম তাৰ পিছত এটা 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা যে তিনিটা অংক বিশিষ্ট সংখ্যাবোৰৰ অংকৰ যোগফল উলিওৱা যদিহে অংকবোৰ ক্ৰমিক অযুগ্ম সংখ্যা হয় এটা ক্ৰমিক অযুগ্ম সংখ্যা মানে কি আমাৰ অযুগ্ম সংখ্যা কোন কেইটা আছিল 1 3 5 7 9 এনেকৈ অযুগ্ম সংখ্যা কেইটা আছিল আমাৰ তো এতিয়া কৈছে যে এই ইয়াৰ পৰা তিনিটা ক্ৰমিক অযুগ্ম সংখ্যা লৈ কেনে এটা সংখ্যা বনাব দিছে তিনিটা অংক বিশিষ্ট সংখ্যা আৰু সেই সংখ্যাটোৰ যোগফল কেইটা উলিয়াব দিছে অংক কেইটাৰ এটা এটা উদাহৰণ দিছে আমাৰ কি 135 এটো দিয়া আছে তো ইয়াৰ অংক কেইটাৰ যোগফল কিমান হ'ব 1 + 3 + 5 কিমান হ'ব এটো 5 3 8 8 1 9 এটা আমি পাই গলো নেক্সট তো এতিয়া চোৱা ইয়াতে সংখ্যাটো কি দিছে 1 1 ৰ পিছত কি আছে 3 আছে 5 আছে ক্ৰম হৈ গৈ আছে ইয়াতে 1 3 5 নেক্সট তো আমি কি লিখিব পাৰো 3 5 আৰু 7 3 5 7 ক্ৰমিক সংখ্যা তো এটো যোগ কৰিলে আমি কিমান পাম 3 + 5 + 7 তো 7 আছে 12 12 3 কিমান হ'ব 15 হৈ গল এটা নেক্সট আৰু এটা কি পাম চোৱা 5 7 আৰু 9 পাম 5 7 আৰু 9 তো এটো যোগ কৰিলে কিমান হ'ব 5 প্লাস কমা দিছে 5 + 7 + 9 এটো যোগ কৰা 7 আছে 12 12 9 কিমান হ'ব 21 আৰু ইয়াৰ বাহিৰে আমি বেলেগ পাম নেকি চোৱাচোন ভালকে নাপাও কিহৰ কাৰণে নাপাও যে 9 ৰ পিছত আমাৰ কি আছে যুগ্ম সংখ্যা 11 আছে তো আমি যদি লিখি দিও 7 9 আৰু 11 তেতিয়া হলে কি হ'ব 4টা অংক বিশিষ্ট সংখ্যা হৈ যাব তো 4টা অংক বিশিষ্ট কোৱা আমাক কি কৈছে ইয়াতে 3টা অংক বিশিষ্টহে কৈছে গতিকে আমাৰ 4 নম্বৰটো উত্তৰ হৈ গল নেক্সট 5 নম্বৰটো চোৱা এবাৰ হৈছে কি 3টা অংক বিশিষ্ট সংখ্যা লিখিব দিছে কিন্তু এবাৰ অংককেইটা কি অযুগ্ম সংখ্যা লিখিছিল এবাৰ যুগ্ম সংখ্যা হ'ব লাগিব তো যুগ্ম সংখ্যা আমাৰ কি আছে 0 2 4 6 আৰু 8 সৰি 0 2 নহয় 2 4 6 আৰু এটো কি হ'ব 8 এতিয়া চোৱা তিনিটা অংক বিশিষ্ট সংখ্যা কি লিখিব পাৰো প্ৰথমটো ক্ৰমিক 2 4 6 লিখিব পাৰো 2 4 6 তো এটো যোগফল কেইটা কি হ'ব 2 + 4 + 6 তো কৰিলে 6 6 10 10 2 কিমান হ'ব 12 হৈ গল নেক্সট 2 4 6 লিখিলো এবাৰ 4 6 8 লিখিব পাৰো 4 6 আৰু 8 4 6 8 লিখিলে কিমান হ'ব 4 + 6 + 8 তো এটো যোগ কৰিলে কিমান হ'ব 4 6 10 10 8 18 তো ইয়াৰ পিছত আৰু লিখিব নোৱাৰো কাৰণ তো 8 ৰ পিছত 10 হ'ব 10 হোৱাৰ লগে 6 8 10 লিখিলে এটা 4টা অংক বিশিষ্ট সংখ্যা হৈ যাব তো আমাৰ 5 নম্বৰটো উত্তৰ হৈ গল নেক্সট 6 নম্বৰটো কি কৈছে ওপৰৰ দুটা সমস্যাত প্ৰশ্ন 4 আৰু 5ত কিবা আৰ্হি দেখিছেনে যে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয় নে কৈছে এটা যিকেইটা আমি আৰ্হি পাইছো ইয়াতে এটো এটা আৰ্হি কেইটা এই আৰ্হি কেইটাৰ যোগফল যেটো 9 15 আৰু 21 না 12 ইপিনে 18 এটা কিবা কি কৈছে এই আৰ্হি কেইটা কিবা দেখা পাইছে নে কৈছে সৰি এই যিকেইটা যোগফল আছে সেই যোগফল কেইটাত কিবা আৰ্হি দেখা পাইছে নে সুধিছে এটা কি হৈছে চোৱা সংখ্যা কেইটা যে 9 15 21 12 আৰু 18 এই গোটেই কেইটা সংখ্যা কি হয় 3 ৰে হৰণ যায় 3 ৰ গুণিতক কেইটা কাৰণ 3 3 গুণ 9 3 5 গুণ 15 3 7 গুণ 21 3 6 গুণ 12 সৰি 3 4 গুণ 12 3 6 গুণ 18 তো গোটেইটা সংখ্যা 3 ৰে হৰণ যায় আৰু সুধিছে কি অংকটো যে অংকবোৰৰ যোগফলবোৰ কোনো নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হয় নে তো কিহেৰে বিভাজ্য হয় এটো গোটেইটা সংখ্যা 3 ৰে বিভাজ্য হয় গতিকে আমি লিখিব পাৰো কি 3 ৰে বিভাজ্য হয় তো আমাৰ 6 নম্বৰ উত্তৰটো হৈ গল এবাৰ 7 নম্বৰটো কি দিছে ওপৰত উল্লেখ কৰা যিকেইটা সংখ্যা পাইছো আমি এইকেইটা যেটা সংখ্যা পালো 4 নম্বৰ আৰু 5 নম্বৰত সেই সংখ্যা কেইটাৰ অংকৰ ক্ৰমবোৰ ওলোটাকৈ লিখি যোগফল উলিয়াব চেষ্টা কৰা যে আমি যিকেইটা পালো এইকেইটা ওলোটাকৈ লিখিব দিছে দেখি কেনে যোগফল উলিয়াব দিছে তো আমি 4 5 6 7 নম্বৰ প্ৰশ্নটোৰ কাৰণে কি হ'ব এতিয়া প্ৰথমটো আছিল 135 তো এটো ওলোটাকৈ লিখিলে কিমান হ'ব 531 এটা 135 আৰু 531 পাই গলো আকৌ 357 তো আমি ওলোটাকৈ লিখিলে কিমান পাম 75 আৰু
3 আকৌ এইটো ওলোটাকৈ লিখিলে কিমান পাম আমি 9 7 আৰু 5 একে নিচিনাকৈ এইটো ওলোটাকৈ লিখিলে কিমান পাম আমি 2 4 6 আছিলে 6 4 2 নেক্সট ওলোটাকৈ লিখিলে কিমান পাম আমি 8 6 আৰু 4 তো আমি ওলোটাকৈ লিখি কেনে আমি পাই গলো এটা সংখ্যা এটা যোগফলটো লিখিও যোগফল উলিয়াব দিছে তো যোগফলটো কি হ'ব যোগ কৰিলে সেই একে উত্তৰ ওলাব 5 3 8 8 1 9 আকৌ একে নিচিনাকৈ 7 5 12 12 3 কিমান হ'ব 15 একে উত্তৰ ওলাব যোগফল কেইটা গতিকে আৰু এইটো নকৰিলেও হ'ব তো আমাৰ 3.3 যেটা অনুকূলনীয় প্ৰশ্ন আছিল বা কৰি চাওয়া আছিল এইকেইটাই প্ৰশ্ন আছিল গোটেইটা আলোচনা কৰিলো তোমালোকৰ সহজেই হয় গোটেইবিলাক একদম সিম্পল কথা যোগ কৰিব লাগে যা যোগ কৰি উত্তৰটো উলিয়াব লাগে তো এনেকুৱা অংক তোমালোকে আগতে এনেকুৱা অংক পোৱা নাই যদি এনেকুৱা যোগফল পাই আহিছে বা যোগ কৰা অংক কৰি আহিছে কিন্তু ইয়াতে জাস্ট আমাক অংক যাদুটো যেটো আছে সংখ্যাৰ যাদু আছে পাঠৰ নামে যেহেতু সংখ্যাৰ যাদু বা সংখ্যাৰ ক্ষেত্ৰত খেলা গতিকে সেই সংখ্যাৰ খেলবিলাক আমাৰ ইয়াতে দেখুৱা আছে গতিকে 3.3 অনুকূলনীয়টো আমাৰ হৈ গল এবাৰ আমি নেক্সট 3.4 টো কি দিছে চাও তো 3.4 তোমালোকৰ এটা দিয়া আছে পেলিন্ড্ৰমিক সংখ্যা দিয়া আছে পেলিন্ড্ৰমিক সংখ্যা বা পেলিন্ড্ৰম তো আমাৰ প্ৰথম প্ৰশ্নটো সেই পেলিন্ড্ৰমিক সংখ্যা উলিয়াব কাৰণে কৈছে এটা পেলিন্ড্ৰমিক সংখ্যা কি হয় হেতু প্ৰথমতে জানি লও তাৰ পিছত আমি পেলিন্ড্ৰমিক সংখ্যা কেনেকৈ উলিয়াব লাগে হেতু শিকিব পাৰিম এটা পেলিন্ড্ৰমিক সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব যে এটা সংখ্যা যদি আমি লিখো ধৰা হল 141 লিখিছো তো এইটো সংখ্যা কি হৈছে যদি আমি এইফালৰ পৰাও পঢ়ো 141 পাম সেইফালৰ পৰা পঢ়িলেও কি হ'ব 141 এ হ'ব তো এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি বুলি কৈছে পেলিন্ড্ৰমিক সংখ্যা বুলি কৈছে বা আৰু এটা উদাহৰণ দিছো চোৱা 3663 এটো কিমান হ'ব 3663 আকৌ যদি এইফালৰ পৰা পঢ়ো আমাৰ কি হ'ব হেতুই পাম 3660 তো যিবিলাক সংখ্যা আমি ওলোটাকৈ লিখিলেও হে একেই পাও সেইবিলাক সংখ্যাকে আমি কি বুলি কও পেলিন্ড্ৰমিক সংখ্যা বুলি কও তো এইটোই কথাই লিখা আছে তোমালোকৰ ইয়াতে আৰু এই পেলিন্ড্ৰমিক আৰ্হি বা পেলিন্ড্ৰমিক সংখ্যা উলিওৱাৰ নিয়ম এটা আছে তো সেইটোৰ ওপৰত প্ৰথম প্ৰশ্নটো দিছে 3.4 যেটো কৰি চাওয়া আছে তো মই হেতু প্ৰশ্নখিনি আলোচনা কৰি দিছো তোমালোকে চাই থাকা এটা 3.4 বৰ যেটো কৰি চাওয়া আছে তাৰে চাও প্ৰথম প্ৰশ্নটো দিছে কি এক নম্বৰটো 78 দিয়া আছে নেক্সট দিছে 489 আৰু দিছে কি আমাৰ 3467 তো আমাক এই তিনটা সংখ্যা দিয়া আছে এই সংখ্যা কেইটাৰ পৰা কি উলিয়াব দিছে পেলিন্ড্ৰমিক সংখ্যা আমাক উলিয়াব দিছে তে পেলিন্ড্ৰমিক সংখ্যা কেনেকৈ উলিয়াম আমি হেতু দেখি নিয়ম শিকোৱা হ'ব যে পেলিন্ড্ৰমিক সংখ্যা উলিওৱাৰ নিয়ম একদম সিম্পল প্ৰথমটো আমি উলিয়াম সো কেনেকৈ উলিয়াম 78 লিখিবা তোমালোকে লিখি এটো ওলোটাকৈ লিখিবা 78 টো ওলোটাকৈ লিখিলে কিমান হ'ব 87 মানে এটো আগত লিখিব লাগিব এটো পিছত লিখিব লাগিব তো লিখিলে কিমান হ'ব এটো 87 হৈ গল তো এটা যোগ কৰি দিয়া এটা যোগ কৰিলে কিমান হ'ব 8 7 15 ৰ 5 8 গল 1 8 7 15 1 কিমান 16 165 পালো এটো পেলিন্ড্ৰমিক সংখ্যা হৈছে নেকি নাই হোৱা কাৰণ আমাৰ কি ইফালৰ পৰা পঢ়িলে 165 পাম ইফালৰ পৰা পঢ়িলে কিমান পাম 561 তো আমি কেনেকৈ কৰিম এটো আকৌ এটো ওলোটাকৈ লিখি দিম এতিয়া 561 টো লিখিলে কি হ'ব 561 এনেকৈ লিখি দিয়া দিতে যোগ কৰা এটো 5 1 কিমান হল 6 6 6 কিমান হল 12 2 7 গল 1 5 1 6 6 1 কিমান হল 7 কিমান পালো এটো 726 তো এতিয়াও তো এটো পেলিন্ড্ৰমিক সংখ্যা হোৱা নাই তো এটো আকৌ ওলোটাকৈ যোগ কৰা 627 তো যোগ কৰিলে কিমান হ'ব 7 6 13 3 7 গল 1 2 2 4 1 5 7 6 13 13 13 আৰু কিমান আছিল সৰি 13 কিমান হল তো 1353 এতিয়াও যেহেতু পেলিন্ড্ৰমিক সংখ্যা হোৱা নাই আকৌ আমি কি কৰিম আকৌ ওলোটাকৈ লিখিম লিখি আকৌ যোগ কৰিম তো যেতিয়ালে নোলাই আমি এনেকৈ ওলোটাকৈ লিখি লিখি যোগ কৰি গৈ থাকিলে হ'ল এটো 3 এটো 5 এটো কিমান হ'ব 3531 গতিকে 3531 এটা যোগ কৰি 3 + 1 কিমান 4 5 + 3 8 5 + 3 কিমান 8 3 + 1 4 এতিয়া চোৱা এটো কিমান হল 4884 আৰু যদি ইফালৰ পৰা চাও সেম হ'ব মানে আমি পেলিন্ড্ৰমিক সংখ্যাটো পাই গলো অৰ্থাৎ 78 ৰ পেলিন্ড্ৰমিক সংখ্যা কিমান হ'ব এতিয়া 4884 তো আমাৰ এক নম্বৰটো এটা হৈ গল নেক্সট আমি 489 টো চাও 489 তো এটো আমি কি কৰিম এতিয়া ওলোটাকৈ যোগ কৰি দিম 984 যোগ কৰিলে কিমান হ'ব 9 4 13 3 7 গল 1 8 8 16 1 17 7 7 গল 1 9 4 13 13 1 কিমান 14 তো হোৱা নাই যেহেতু এটো আকৌ ওলোটাকৈ যোগ কৰি দিম 3741 3 টো ইয়াত লিখিব লাগে 7 টো ইয়াত 4 টো ইয়াত আৰু 1 টো ইয়াত ওলোটাকৈ লিখি যাব লাগে তো যোগ কৰি দিয়া 3 1 4 7 4 11 1 7 গল 1 7 4 11 11 1 12 2 7 গল 1 3 1 4 4 1 কিমান হল 5 এতিয়াও হোৱা নাই আকৌ ওলোটাকৈ লিখা লিখিলে কিমান 4 টো ইয়াত 1 2 5 4 1 2 5 লিখিলো যোগ কৰা 4 আছে 9 2 1 3 2 1 3 4 আছে 9 এতিয়া চোৱা 9339 আকৌ এটো চালে 9339 অৰ্থাৎ কি হ'ল আমাৰ পেলিন্ড্ৰমিক সংখ্যাটো পাই গলো কিমান হল এটো যে 489 ৰ পেলিন্ড্ৰমিক সংখ্যাটো হল 9339 78 ৰ কি পাইছিলো আমি 4884 তো আমি কৰিলো নেক্সট 3 নম্বৰটো চোৱা 3467 তো এটো আকৌ ওলোটাকৈ যোগ কৰি দিয়া 7643 7 3 10 0 8 গল 1 6 6 10 1 11 1
হাতে গ'লে 1 6 6 10 1 11 1 হাতে গ'লে 1 হাতে 3 10 1 11 তো এইটো কিমান হ'ল 1110 পেলিন্ড্ৰমিক হোৱা নাই গতিকে আকৌ ওলোটাকে লিখা 01111 তো যোগ কৰিলে কিমান হ'ব 1 2 1 1 2 1 1 2 1 তো হৈ গ'ল পেলিন্ড্ৰমিক 1 2 2 2 1 আকৌ ইফালৰ পৰা চালে 1 2 2 2 1 অৰ্থাৎ 3467 কিমান পালো আমি 12221 তো এনেকে তোমালোকে পেলিন্ড্ৰমিক সংখ্যা উলিয়াব লাগিলে একদম ইজি হয় জাস্ট যেটো সংখ্যা পাও সেইটো আমি ওলোটাকে লিখিব লাগে লিখি কিনে যোগ কৰি গৈ থাকিলে আমি যদি এনেকুৱা আহি পাও তেতিয়া হেতুই গম পাম যে পেলিন্ড্ৰমিক সংখ্যা আৰু নোপোৱালে আমি যোগ কৰি গৈ থাকিম তো আমাৰ 1 নম্বৰ যেটো কৰিব দিছিল 1 নম্বৰটো হৈ গ'ল এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চাও এবাৰ 2 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা ইয়াতে এটা শৰ্ত কেইটামান দিয়া আছে আৰু আমাক এটা পাঁচটা অংক বিশিষ্ট এটা কি পেলিন্ড্ৰমিক সংখ্যা উলিয়াব দিছে এটা কি কৈছে সংখ্যাটো চোৱা প্ৰথমতে কৈছে যে মই এটা পাঁচটা অংকৰ পেলিন্ড্ৰমিক সংখ্যা ঠিক আছে পাঁচটা অংক বিশিষ্ট 1 2 3 4 পাঁচটা অংক হৈ গ'ল নেক্সট আমাক কৈছে মোৰ এককৰ অংকটো দশকৰ অংকতকৈ 1 কম তাৰ মানে কি চোৱা যে এটো যেটো হয় এটো এককৰ অংক এটুতকে দশকৰ অংকটো কি হ'ব দশক এই এককৰ অংকটো দশকৰ অংকটোতকৈ 1 কম যদি আমি এটো 2 লিখো এটা কি লিখিব লাগিব 1 যদি এটা 3 লিখো এটা কি লিখিব লাগিব 2 লিখিব লাগিব আৰু কি কৈছে যে একক আৰু দশকৰ স্থানৰ অংকটোৰ পূৰণফলটো কি হ'ব এই সংখ্যাটো মাজৰটো শতকৰটো হ'ব তাৰ পিছত হেতুই আমাৰ কি হ'ব পেলিন্ড্ৰমিক সংখ্যা হ'ব আৰু পেলিন্ড্ৰমিক সংখ্যাৰ নিয়মটো কি আছিল প্ৰথমটো যেটো হয় লাষ্টৰটো হে একে হ'ব আকৌ এটো যি হয় এটো হে একে হ'ব তাৰ মানে আমাৰ আগৰ যেটো পাই আহিছিল ধৰা হ'ল 4884 এনেকুৱা টাইপ আছিল মানে এটো যি এটো সেম এটো যি এটো সেম হ'ব লাগিব তো তেনেকুৱা হলে আমি কি লিখিব পাৰো 2 লিখি দিও এটো যদি 3 লিখো কাৰণ এটোত কি কৈছে 3 দশকতকৈ এটো 1 কম হ'ব লাগিব তাৰ মানে কি হ'ল 3 ৰ পৰা 1 কমলে 2 হ'ল গতিকে হেতু আকৌ কি হ'ব ইয়াতে 2 লিখিব লাগিব ইয়াতে কি হ'ব 3 হ'ব কাৰণ তেতিয়া সেম হৈ থাকিব আৰু কি কৈছে এৰ দুটাৰ যোগফলটো কিমান সৰি পূৰণফলটো কিমান হ'ব শতকৰটো হ'ব এই 2 3 গুণ কিমান হ'ল 6 তো আমি এটা পেলিন্ড্ৰমিক সংখ্যা পাই গলো 2 3 23632 আকৌ ইফালৰ পৰা চালেও 23632 এতিয়া কৈছে এই গোটেইটা অংকৰ যোগফল 16 হ'ব লাগিব 16 হৈছে না নাই চাও 2 3 5 5 6 11 11 3 কিমান 14 14 14 দিয়ে 16 তো আমাৰ হৈ গ'ল 2 নম্বৰ প্ৰশ্নটো উলিওৱা নিয়মটো একদম সহজ হয় নেক্সট 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যাটো আৰু আটাইতকৈ ডাঙৰ পেলিন্ড্ৰমিক সংখ্যা দুটাৰ যোগফল কিমান আৰু কিহৰ পাৰ্থক্য কিমান অৰ্থাৎ পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰথমতে লিখিলো আমি আটাইতকৈ সৰু সংখ্যাটো এটো পেলিন্ড্ৰমিক সংখ্যা লিখিব দিছে গতিকে সংখ্যাটো মই লিখিছো পেলিন্ড্ৰমিক সংখ্যা আৰু এটো বুজি লবা তোমালোকে যে পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু পেলিন্ড্ৰমিক সংখ্যা কি হ'ব এটো পেলিন্ড্ৰমিক সংখ্যা হ'ব লাগিলে কি হ'ব লাগিব আকাৰটো যে ইফালৰ পৰা পঢ়ি গলে সোফালৰ পৰা পঢ়িলে একে হ'ব বা অফালৰ পৰা পঢ়িলেও একে হ'ব তো পাঁচটা অংক বিশিষ্ট লিখিছা এনেকুৱা যে 10001 একক দশক শতক হাজাৰ অযুত পাঁচটা অংক হৈ গল 1 2 3 4 5 এতিয়া চোৱা এটো যদি ইফালৰ পৰা পঢ়ো আমি কি হ'ব একেই পাম আমি যদি ডাইৰেক্ট এনেকৈ উলিয়াব নোৱাৰো আপুনি তোমালোকে মন কৰিব যে পাঁচটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কি আছিল সৰু সংখ্যা আছিল আমাৰ কিমান এটো আছিল তো এটোটো যেহেতু পেলিন্ড্ৰমিক সংখ্যা নহয় গতিকে আমি কি কৰো ইয়াতে এক এটা লগাই দিলো দিয়াৰ লগে আমি এটো পেলিন্ড্ৰমিক সংখ্যা পাই গলো ইফালৰ পৰা পঢ়িলে যি হ'ব ইফালৰ পৰা পঢ়িলে সেম হ'ব আকৌ আটাইতকৈ ডাঙৰটো লিখো এবাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব আটাইতকৈ ডাঙৰ সংখ্যাটো পাঁচটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কি আছিল আমাৰ পাঁচটা 9 লিখি দিলেই হ'ব 1 2 3 4 5টা এটা এটো যদি চাও আমি ইফালৰ পৰা যি পাম ইফালৰ পৰা সেম পাম তাৰ মানে এটো পেলিন্ড্ৰমিক সংখ্যা হৈয়ে আছে গতিকে আমি হেতুকে লিখি দিব পাৰিম 1 2 3 4 5 তো আমি পেলিন্ড্ৰমিক সংখ্যা কেইটা পাই গলো এতিয়া কৈছে কি যে এই পাঁচটা এই পেলিন্ড্ৰমিক সংখ্যা কেইটাৰ যোগফল উলিয়াব দিছে তো যোগফলটো লিখো ইয়াতে যোগফল কি হ'ব এটা যোগ কৰিলে 9 1 10 0 হাতে গল 1 9 1 10 0 হাতে গল 1 9 10 0 হাতে গল 1 9 1 10 0 হাতে গল 1 9 1 10 10 1 কিমান হ'ব 11 তাৰ মানে আমি কিমান পালো 1,10,000 পাই গলো যোগফলটো এবাৰ বিয়োগফলটো উলিয়াব দিছে বা পাৰ্থক্যটো উলিয়াব দিছে পাৰ্থক্য হলে আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব এইটোৰ পৰা আমি এটো বিয়োগ কৰি দিম তো 9 পৰা গলে কিমান থাকিব 8 9 পৰা 0 গল থাকিল 9 9 পৰা 0 গল থাকিল 9 9 পৰা 0 গল থাকিল 9 আৰু 9 পৰা গল থাকিল কিমান 8 তো এটো এটা পেলিন্ড্ৰমিক সংখ্যা হৈ গল তো আমাৰ যেটো 3.45 3 নম্বৰ অংকটো আছিল হেতু উত্তৰ পাই গলো আমি যোগফলটো পালো 1,10,000 বিয়োগফলটো আমি কিমান পালো 89,998 তো আমাৰ 3.4 এই 3টা অংক দিছিলে আমি 3টা গোটেইটা আলোচনা কৰিলো এবাৰ আমি 3.4 যেটো আছে হেতু চাম